ৰাজু বৰা আপোনাৰ জৰিয়তে মই সবিশেষ জানিবলৈ বিচাৰিছো 21 মেৰ ভিতৰত মণ্ডলৰ সম্ভাৱ্য পূৰ্ণাংগ কমিটি পৰ্যন্ত গঠন কৰা হ'ব মিন্টু তামুলীক ইতিমধ্যে আউট কৰি দিয়া হৈছে গতিকে সেই দিনটোৰ ঘটনাৰ পৰা আজিলৈকে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কেনে ধৰণে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে কালিৰ দিনটো পৰ্যন্ত মিন্টু তামুলীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত বিশেষ বৈঠক কৰি থকা দেখিবলৈ পোৱা গৈছিল তাৰ মাজতে বিশেষ পত্ৰ পঠিয়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সব পাপৰি সেয়া আছিলে 15 এপ্ৰিলৰ কথা যেটো আমি এতিয়া এই মুহূৰ্তত ভিডিঅ প্লে হৈ আছে হেতু যেটো বৰ্তমান স্ক্ৰিনত দেখা গৈছে হেতু হৈছে 15 এপ্ৰিল সেই দিনটো যেহেতু বাহজানী মণ্ডলৰ যেটো মণ্ডল বিজেপি কাৰ্যালয় আছিল সেই মণ্ডল বিজেপি কাৰ্যালয়টো মুকলিৰ অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটোলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী তেওঁলোকে যেটো মণ্ডল বিজেপি কাৰ্যালয় মুকলি অনুষ্ঠান সেই অনুষ্ঠানটোলৈ গৈছিল কিন্তু সেই যাওতে যেটো পৰিবেশ তাত সেই পৰিবেশটো সাধাৰণতে বিজেপিৰ ক্ষেত্ৰত যেহেতু বিজেপিৰ এটা সুশৃংখলিত দল বুলি দলটোৱে দাবী কৰে বা বহু ক্ষেত্ৰত তেওঁলোকৰ এই ক্ষেত্ৰত দেখাও যায় যে তেওঁলোকে কিছু শৃংখলা কৰবাত তেওঁলোকে বজাই ৰাখে কিন্তু সেই দিনটোত যি পৰিবেশ হৈছিল সেই পৰিবেশ কিছু সুকীয়া আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিশেষকৈ তেওঁৰ সৈতে যেহেতু হৰিশ দ্বিবেদী আছিল গতিকে হৰিশ দ্বিবেদীৰ সন্মুখত তেওঁ সেই দিনটোত যথেষ্ট লাজ পোৱা বুলি বহু লোকে সেই কথাটো ক'ব বিচাৰে যে যদিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেতিয়াও এই কথাটো খুলি সংবাদ মাধ্যমৰ আগত কোৱা নাই কিন্তু হৰিশ দ্বিবেদীৰ সন্মুখত তেওঁ এটা কথাতে লাজ পাইছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই সময়টোত যিসকল মুখ্যমন্ত্ৰীৰ অনুৰাগীয়ে তেওঁক জয়ধ্বনি দিলে জয়ধ্বনি দি এটা বেলেগ পৰিৱেশৰ তাত সৃষ্টি কৰিলে য'ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বাহিৰত থাকিবলগীয়া হ'ল অৰ্থাৎ মণ্ডল কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নোৱাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যেটো কথাই তেওঁ যথেষ্ট সেই যেহেতু তেওঁৰ সেই নলবাৰী তেওঁৰ নিজৰ জন্মস্থান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মস্থান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো জন্মস্থান গতিকে তিনিওগৰাকী নেতাই একে স্থানৰ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী বাহিৰত থাকি গ'ল আৰু দিলীপ শইকীয়া 17 জানুৱাৰী 2025ত দায়িত্ব লোৱাৰ পৰা আপুনি যদি খুব মন কৰে গোটেই বিজেপিৰ আমি শেহতীয়া যিখিনি কাম-কাজ আৰু এতিয়াৰ যিখিনি কাম-কাজ সেইখিনি মাজত কিছু পাৰ্থক্য আহিছে সেইখিনি কিছু ধৰা পৰিছে পাৰ্থক্য য'ত নেকি কিছু পুৰণি যিসকল কাৰ্যকৰ্তা যিসকল অসন্তুষ্ট হৈ আছিলে ক্ষোভিত হৈছিলে সেইসকলক দিলীপ শইকীয়াই দলটোলৈ পুনৰ ঘূৰাই অনাত তেওঁ সক্ষম হৈছিল তাৰ ভিতৰত আমি অন্যতম উদাহৰণ ৰাজেন গোহাঁই আপুনি ৰাজেন গোহাঁইৰ যেটো ৰাজেন গোহাঁই যি অসন্তুষ্টি ক্ষোভৰ মাজেৰে তেওঁ এটা নতুন ৰাজনৈতিক দল আনকি গঠনৰ কুচকাৱাজো ৰাজেন গোহাঁয়ে চলাইছিল উজনি অসমৰ বিভিন্ন জিলালৈ তেওঁ গৈছিল গতিকে সেই তেনে ধৰণৰ ব্যক্তিক ৰাজেন গোহাঁইৰ নিচিনা যি ক্ষোভিত অসন্তুষ্ট ব্যক্তিক পুনৰ দলটোৰে ঘূৰাই আনিছে বা বহু পুৰণি কাৰ্যকৰ্তাক আপুনি 17 জানুৱাৰীৰ পৰা যদি চাই তেনেহলে পূৰ্বতে বিজেপি কাৰ্যালয়ত ভৰি দিব নোখোজা বহু পুৰণি জ্যেষ্ঠ কাৰ্যকৰ্তাক ক্ষোভিত কাৰ্যকৰ্তাক দিলীপ শইকীয়াই ঘূৰাই আনিছে কিন্তু সেই দিনটোৰ যিটো পৰিৱেশ 15 এপ্ৰিলৰ যিটো পৰিৱেশ অৰ্থাৎ মানুহৰ বিহুৰ দিনাৰ যিটো পৰিৱেশ আছিল সেইটো বাহজানী মণ্ডলৰ সুকীয়া আছিল বাহজানী মণ্ডলত তাৰ পিছতে ক্ষোভিত দিলীপ শইকীয়াই সেই সময়তে লগে লগেই বাহজানী মণ্ডলৰ সভাপতি গৰাকীক গালি পাৰিছিল আৰু গালি পাৰোতে আনকি এনেকুৱা আপুনি ইতিমধ্যে উল্লেখে কৰিছে যে তেওঁৰ যিখিনি গালি আছিল সেইখিনি যেন কৰবাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকহে পাৰিছে তেনেধৰণৰ লগাইছিল অৱশ্যে তাত আৰু এটা কথা আছিল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ আছিল বাহজানী মণ্ডলৰ সভাপতি মিন্টু তামুলী গতিকে স্বাভাৱিকতেই কৰবাত মিন্টু তামুলীক দিয়া গালিটো হয়তো ঘূৰি পকি গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গাত লাগিছিল আৰু তাৰ পিছৰ যিখিনি চৰ্চা আপুনি যদি চাই তাৰ পিছৰ যিখিনি সামাজিক মাধ্যমৰ বিতৰ্ক যদি আপুনি চাই তেনেহলে লগে লগে কোৱা হৈছিল যে দুটা ফৈদ ইতিমধ্যে আছে গতিকে অসম বিজেপিত দুটা ফৈদ আছে আৰু দুইটা ফৈদৰ ভিতৰত এটা ফৈদক দিলীপ শইকীয়াই গালি পাৰিছে
গতিকে সেই কথাবোৰৰ পিছৰ পৰ্যায়ত মিণ্টু তামুলীক আপুনি যদি চাই তেনেহ'লে 3 দিন মানৰ পিছত যি মিণ্টু তামুলীক অপসাৰিত হ'ব বুলি লগে লগে সকলোৱে ভাবিছিল সেই মিণ্টু তামুলীক মাজত বহুৱাই মণ্ডল বিজেপি কাৰ্যালয়টোত মিণ্টু তামুলী জিন্দাবাদ ধ্বনি দিয়া হৈছিল আৰু সেই জিন্দাবাদ ধ্বনি দিয়াৰো এটা কৰবাত যেন দিলীপ শইকীয়ালৈ এটা বাৰ্তা দিব বিচাৰিছিল যে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব পাৰে কিন্তু মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীও কম নহয় তেনেকুৱা এটা হয়তো বাৰ্তা সেই সময়টোত অসমৰ ৰাইজলৈ দিবলৈ চেষ্টা কৰা হৈছিল বা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে কৰবাত সেই বাৰ্তাটো দিবলৈ চেষ্টা কৰা হৈছিল কিন্তু মিণ্টু তামুলীক লৈ কোনো ধৰণৰ তেতিয়ালৈকে সিদ্ধান্ত যদিও ভিতৰি কৰবাত তেওঁলোকৰ ইয়াত এই গোটেই বিষয়টোক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া যিহেতু শূন্য আছিলে আৰু বিশেষকে শৃংখলা বৰ্তাই ৰখাত এটা বাৰ্তা তেওঁ সকলোৱে ভাবিছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব দলটোৰ কাৰ্যকৰ্তালৈ কিন্তু যিহেতু মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীও যথেষ্ট তেওঁৰ সৈতে বহু কেইগৰাকী নেতাৰ যথেষ্ট ঘনিষ্ঠ গতিকে সেই সময়ত কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাত সকলোৱে এই কথাটোক লৈ বহু সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকো প্ৰশ্নৰ কাঠগড়াত থিয় কৰাইছিল কিন্তু কালিৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চপলা মেধি ৰাজবংশীক মণ্ডল বিজেপিৰ সভাপতি হিচাপে সভানেত্ৰী হিচাপে নিযুক্তি দিছে আৰু 21 তাৰিখে যি যোৰহাটৰ কাৰ্যনিৰ্বাহক আছে সেই কাৰ্যনিৰ্বাহকৰ পূৰ্বে এখন পূৰ্ণাংগ মণ্ডল কমিটি গঠনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে এই যিগৰাকী মিণ্টু কলিতা উঠিৰজা বহিৰজা বাহজানী মণ্ডলৰ মিণ্টু তামুলীৰ বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে মিণ্টু তামুলী এগৰাকী অভিযন্তা সেই তেনেধৰণৰ দিশবোৰো তেওঁ চৰকাৰী এগৰাকী অভিযন্তা গৰাকী কেনেকে মণ্ডল বিজেপিৰ সভাপতি হল কোনে তেনেধৰণে নিযুক্তি দিলে হৈছে কোনে নিযুক্তি দিলে বুলি ক'লে সেইটো ভুল কথা এটা হ'ব যে সেই সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি আছিল ভৱেশ কলিতা গতিকে বা ভৱেশ কলিতাক কোনে তেনেধৰণে প্ৰৰোচিত কৰিলে বা দিবলৈ বাধ্য কৰালে তেনেকুৱা কথাবোৰো কৰবাত নহয় কৰবাত থাকিব এতিয়া হয়তো আজিৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক যদি এই প্ৰশ্নখিনি কৰা যায় হয়তো তেওঁ উত্তৰ দিয়াৰ পৰা বিৰতই থাকিব বহু সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বহু মন্তব্য দিয়াৰ পৰা বিৰত থাকে গতিকে আজিৰ দিনটোত তথাপি তেওঁৰ পৰা এই মন্তব্যটো যে মিণ্টু তামুলী যিহেতু তেওঁ এটা চৰকাৰী দায়িত্বটো আছে চৰকাৰী দায়িত্বত থকা এগৰাকী ব্যক্তি কেনেকে আহি এটা মণ্ডল বিজেপিৰ তেওঁ সভাপতি হল এই কথাবোৰ যে ৰাজনীতিৰ সৈতে চৰকাৰী ব্যক্তিক চৰকাৰী চৰকাৰৰ দৰমহা লৈ তেওঁলোকে কাম কাজ কৰি থাকে তাৰ পিছত আকৌ এটা ৰাজনৈতিক দলৰ কেনেকে তেওঁলোক কৰ্মী হ'ব পাৰে এই কথাবোৰ নিশ্চয়কৈ আহি থকা সময়ত সকলোৱে জানিবলৈ এটা কথা স্পষ্টকৈ বাৰ্তা দিছে দিলীপ শইকীয়াই অনুশাসন মানি চলিবই লাগিব অনুশাসন মানি নচলিলে দিলীপ শইকীয়াৰ দিনত অন্ততঃ এনেধৰণৰ দল বিৰোধী যদি কোনোৱে কাম কৰে তেতিয়াহ'লে লগে লগে বহিষ্কাৰ কৰা হ'ব একেবাৰে সত্য পাপৰি যে অনুশাসন মূল কথা সেই কথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰথম যেতিয়া তেওঁ 17 জানুৱাৰীত দায়িত্ব লৈছিল তাৰ পিছৰ পৰাই তেওঁ সেই বাৰ্তাটো দিব বিচাৰিছে আপুনি যদি মন কৰে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰতিদিনে তেওঁৰ যি কৰ্মসূচী থাকে দিনটোৰ সেই কৰ্মসূচী তেওঁ সামাজিক মাধ্যমত দিয়ে আৰু তাত আপুনি যদি মন কৰে তেনেহ'লে বিশেষ দ্ৰষ্টব্য আজি শেহতীয়াকৈ আপুনি পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰা সেই বিশেষ দ্ৰষ্টব্যটো থাকে য'ত তেওঁৰ এটা কথা উল্লেখ আছে যে দলীয় কামত মোৰ ঘৰলৈ কোনো যাতে নাহে তাৰ পূৰ্বে এটা আছিলে যে পঞ্চায়ত নিৰ্বাচনৰ কোনো কথাৰে টিকট কেন্দ্ৰিক বা অন্যান্য কথাৰে মোৰ ঘৰলৈ আহিব নালাগে মোক কাৰ্যালয়তে পাব আপুনি যদি দিলীপ শইকীয়াৰ কৰ্মসূচী চাই তেনেহ'লে কোনোবা দিনা এনেকুৱাও গৈছে যে তেওঁ 3:30-4 বজালৈকে নিশা আছে 4 বজালৈকে তেওঁ বাজপেয়ী ভৱনত সময় দিছে গতিকে এই যি তেওঁ ধাৰাবাহিকভাৱে তেওঁ সময় দিছে দলটোক সময় দিয়াৰ চেষ্টা কৰিছে বিভিন্ন তেওঁ আপুনি দায়িত্ব লোৱাৰ পৰা বহু জিলালৈ ইতিমধ্যে তেওঁ গৈছে অসমখন ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিছে বৰাক ভেলীলে তেওঁ গৈছে দায়িত্ব লোৱাৰ কেইদিনমানৰ পিছতে গতিকে এনে কামবোৰৰ মাজেৰে তেওঁ গোটেই দলটোক একত্ৰিত কৰিব বিচাৰিছে আৰু বিশেষকৈ এনেধৰণৰ যদি আপুনি এটা দলক নেতৃত্ব দিবলগীয়া হয় কৰবাত নহয় কৰবাত তাত অনুশাসন
যদি কোনোবাই নামানে এগৰাকী মিণ্টু তামুলীকে আপুনি যদি এৰি দিয়ে কাইলৈ আকৌ কোনোবা এজনে বেলেগ ঠাইত তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব গতিকে এই পৰিৱেশবোৰ তেতিয়াও যদি আপুনি দিলীপ শইকীয়াৰ কিছুমান মন্তব্য চাই তেতিয়াই কৈছিলে যে অনুশাসন মূল কথা এটা দলত সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই হওক বা অনুশাসন সেয়া দিলীপ শইকীয়াৰ বাবেই হওক গতিকে কোনো ইয়াত বাচি যাব নোৱাৰে অনুশাসন মানি চলিব লাগিব শৃংখলাবদ্ধতা মানি চলিব লাগিব দলটোৰ যিখিনি সংবিধানে যিখিনি কথা কৈ গৈছে সেইখিনি মানি চলিব লাগিব ঠিক আছে ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৃষ্টিৰ ওপৰত আপুনি আমাক তথ্যখিনি জনালে আমাৰ দৰ্শকসকলক জনালে আৰু এয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়া মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচন সেই সময়ত সন্মুখত আছিল বাবে এই সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনৰ পাছত গ্ৰহণ কৰা হ'ল এটা স্পষ্টকৈ বাৰ্তা দিয়া হৈছে যদি দলৰ অনুশাসন মানি চলিব নোৱাৰে তেতিয়াহ'লে দলত থকাৰো সেই অধিকাৰ নাই এনেদৰে বহিষ্কাৰ কৰা হৈছে মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ